হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম ছাব ৰেজিষ্টাৰ, যোনটো আছাম ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচৰ আণ্ডাৰত পৰে। এইবাৰ APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ যোনখন এডভাৰটাইজমেণ্ট আছে তাতে আপোনালোকে দেখিব ছাব ৰেজিষ্টাৰৰ পষ্ট আছে এইবাৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত। চ' ছাব ৰেজিষ্টাৰৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ডিছকাছ কৰিম, শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আৰু ভালকৈ ইন ডিটেইলছ এক্সপ্লেইন কৰিম যে ছাব ৰেজিষ্টাৰৰ চেলাৰী, ৱৰ্ক প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হ'ব পাৰে। ঠিক আছে, ছাব ৰেজিষ্টাৰটো এটা ক্লাছ 2 গেজেটেড পষ্ট হয়। চ' এইটোৰ ভিডিঅ' মই আগতে কেতিয়াও বনোৱা নাছিলোঁ মোৰ চেনেলত। মই বহুতখিনি ভিডিঅ'ছ এনেকুৱা ধৰণৰ পষ্টবিলাকৰ ওপৰত আপলোড কৰোঁ। চ' দুটা প্লে'লিষ্টত আপোনালোকে পাই যাব। APSC CC ছাৰ্ভিচ কেডাৰ বুলি এটা প্লে'লিষ্ট আছে, তাতে এইখিনি ভিডিঅ' পাই যাব। লগতে এইবাৰ যোনটো প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024, তাতো আপোনালোকে এনেকুৱা ধৰণৰ পষ্টবিলাকৰ ওপৰত ভিডিঅ' পাই যাব। চ' দুটা প্লে'লিষ্টৰে লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে, চ' এতিয়া কথাটো হ'ল যে ছাব ৰেজিষ্টাৰৰ প্ৰথমতে চেলাৰী কেলকুলেশ্যনটো চাওঁ। চ' চেলাৰী কেলকুলেশ্যনত পে স্কেলটো হ'ল 22,000 to 97,000, পে' বেণ্ড 3 হয় আৰু গ্ৰেড পে' 9,400। ঠিক আছে, চ' ষ্টাৰ্টিং চেলাৰী 22,000 হ'ব, পে' বেণ্ড 3 পৰে, গ্ৰেড পে'টো 9,400 আৰু ছাব ৰেজিষ্টাৰ যোনটো পষ্ট আছে এইটো ক্লাছ 2 গেজেটেড অফিচাৰৰ পষ্ট হয়। চ' ইয়াতে যদি আমি বেচিক পে' কেলকুলেশ্যন কৰোঁ 22,000 ল'ম প্লাছ গ্ৰেড পে' ল'ম 9,400, 31,400 হ'ব। ডিয়াৰনেছ এলাৱেঞ্চ আজিকালি 55% হ'ল বেচিক পে'ৰ। চ' 55% যদি লওঁ তেতিয়াহ'লে 31,400ৰ 55% যদি কেলকুলেট কৰোঁ 17,270 হ'ব। তাৰপিছত আহি গ'ল হাউচ ৰেণ্ট এলাৱেঞ্চ। ঠিক আছে, হাউচ ৰেণ্ট এলাৱেঞ্চ জেগা লৈ পেলাই বেলেগ বেলেগ, 10%, 8%, 7% অফ বেচিক পে' হয়। গুৱাহাটী মেট্ৰ'পলিছ এৰিয়াত যদি আপোনালোকৰ পষ্টিং হয় তেতিয়াহ'লে 10% হ'ব আৰু তাৰ বাহিৰে অন্য যোনখিনি চহৰ আছে, ধৰক কেটেগৰী 2 চিটি, টায়াৰ 2 চিটি, টায়াৰ 3 চিটি, তেনেকুৱা ধৰণৰ কথা আছে। টায়াৰ 2বিলাকত 8% হ'ব, যেনেকৈ আপোনালোকৰ ধৰক যোৰহাটে হওক, তেজপুৰে হওক। ঠিক আছে, তেনেকুৱা ধৰণৰ জেগাত পষ্টিং হ'লে মানে 8% হ'ব আৰু তাৰ তলৰ যদি আৰু অলপ সৰু জেগা হয় লাইক গোলাঘাট বা তেনেকুৱা ধৰণৰ কিবা জেগাত হ'লে 7% হ'ব বেচিক পে'। ঠিক আছে, আৰু হাউচ ৰেণ্ট এলাৱেঞ্চটো ইয়াত কেলকুলেট কৰোঁ 10% লৈছোঁ। চ' 10% অফ বেচিক পে' মানে 10% অফ 31,400, 3,140। মেডিকেল এলাৱেঞ্চ ইয়াতে মেডিকেল এলাৱেঞ্চ 600 আৰু গ্ৰছ চেলাৰী যদি কেলকুলেট কৰোঁ তেতিয়াহ'লে আমি বেচিক পে'টো ল'ম 31,400 প্লাছ 17,200 প্লাছ 3,140 প্লাছ মানে হাউচ ৰেণ্ট এলাৱেঞ্চ 10% লৈছোঁ, মানে গুৱাহাটীত পষ্টিং হ'লে যি হ'ব সেইটো লৈছোঁ আৰু লগতে মেডিকেল এলাৱেঞ্চ 600 লৈছোঁ। চ' গ্ৰছ চেলাৰীটো হ'ব 52,410 আৰু ডিডাকশ্যনছ নেশ্যনেল পেঞ্চন ছিষ্টেমত ডিডাক্ট কৰা হ'ব প্ৰত্যেক মাহে 10% অফ বেচিক পে' প্লাছ DA। বেচিক পে' প্লাছ DA যদি এড কৰোঁ তেতিয়াহ'লে 48,670 হ'ব। চ' 10% অফ 48,670, 4,867। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কীমত 400 ৰুপিজ ডিডাক্ট কৰিব আৰু প্ৰফেচনেল টেক্স 208 ৰুপিজ। চ' টোটেল ডিডাকশ্যনছ হৈ গ'ল 4,867 NPS প্লাছ 400 GIS প্লাছ প্ৰফেচনেল টেক্স 208, 5,475 ৰুপিজ ডিডাক্ট হ'ব। এতিয়া নেট ইনহেণ্ড চেলাৰী আপোনালোকৰ এইটো ষ্টাৰ্টিং চেলাৰী। ঠিক আছে, ছাব ৰেজিষ্টাৰ হিচাপে জইন কৰি আপোনালোকে কেৰিয়াৰৰ প্ৰথম মাহৰ চেলাৰীটো কিমান হ'ব সেইটো কেলকুলেট কৰিছোঁ। চ' ইনহেণ্ড চেলাৰী যদি আমি চাওঁ, গ্ৰছ চেলাৰী আছিলে 52,410 মাইনাছ টোটেল ডিডাকশ্যনছ 5,475 ইকুৱেল টু হ'ব 46,935 প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ আৰু স্পেচিয়েল এলাৱেঞ্চ। ঠিক আছে, যদি আপোনালোকে কেনেবাকৈ ট্ৰেভেলিং কৰিবলগীয়া হয় বা কিবা কিবি ট্ৰেভেলিং এলাৱেঞ্চ থাকে, ট্ৰেভেলিং এলাৱেঞ্চটো ইয়াতে মই ইমান বিশেষ ডিটেইলছ নাজানো। চ' সেইটো কাৰণে মই প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ প্লাছ স্পেচিয়েল এলাৱেঞ্চ। স্পেচিয়েল এলাৱেঞ্চ মানে আপোনালোকৰ ধৰক এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যনত যদি কেনেবাকৈ আপোনালোকক কিবা স্পেচিয়েল ডিউটি দিয়ে তেতিয়াহ'লে স্পেচিয়েল এলাৱেঞ্চ পাব আৰু তেনেকুৱা ধৰণকৈ আপোনালোকে কিবা কিবি ইলেকশ্যন ডিউটি বা অন্যান্য তেনেকুৱা ধৰণৰ VIP ডিউটি বা কিবা ধৰণকে তেনেকৈ ধৰণে যদি আপোনালোকক কেতিয়াবা ডেপুট কৰে, ঠিক আছে, তেনেকুৱা ধৰণৰ ছিটুৱেশ্যনত বা চাৰ্কামষ্টেঞ্চেছত আপোনালোকে স্পেচিয়েল এলাৱেঞ্চ পাব। চ' 46,935টো মিনিমাম পাবই ইনহেণ্ড চেলাৰী, চব কাটি কুটি ইনহেণ্ড ষ্টাৰ্টিং চেলাৰী পাৰ মান্থ এজ এ ছাব ৰেজিষ্টাৰ জইন কৰি পেলাই। আৰু তাৰ উপৰি বাকী ট্ৰেভেলিং এলাৱেঞ্চ বা স্পেচিয়েল এলাৱেঞ্চ আৰু কিবা কিবি এলাৱেঞ্চ থাকিব পাৰে, ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগ হয়। চ' সেইটো কাৰণে মই এড কৰা নাই। চ' আপোনালোকৰ ইনহেণ্ড চেলাৰী গৈ পেলাই এৰাউণ্ড 50,000ৰ ওচৰা ওচৰিকৈ হ'বগৈ গ্ৰছ, যদি আমি এপ্ৰক্স যদি চাওঁ 50,000ৰ ওচৰা ওচৰি আপোনালোকে চেলাৰী পাব। চ' নেক্সটটো হৈ গ'ল জব ৱৰ্ক প্ৰফাইল। ঠিক আছে, জব আৰু ৱৰ্ক প্ৰফাইলৰ যোৱাৰ আগতে মই আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিব বিচাৰোঁ। চ' আপোনালোকে যদি জেনুইনলি APSCৰ প্ৰিলিমিনেৰী পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকৰ ষ্টাডি ইনচাইট বা মৃদুল য়োগীয়ে
ষ্টাডি ইনচাইটৰ ফালৰ পৰা এটা কমপ্লিট ষ্টাডি মেটেৰিয়েল কেপচুল আপোনালোকলৈ আগবঢ়াইছে APSC প্ৰিলিমছ 2025ৰ কাৰণে গোটেইটো প্ৰিমিয়াম হয় আপোনালোকে ইয়াতে যদি মই অলপ পেকেজটোৰ ডিটেইলছটো কৈ দিছোঁ পেকেজটোৰ ডিটেইলছটো আপোনালোকে যদি চাই ইয়াতে আপোনালোকে মই দেখাই দিছোঁ APSC CCR প্ৰিলিমিনাৰী 2024-25 কমপ্লিট ষ্টাডি মেটেৰিয়েলছ পেকেজ আছে ইয়াতে চ' মৃদুল য়োগীয়ে আৰু লগতে অকণমান মোৰ ফালৰ পৰাও মই ছাপোৰ্ট দিছোঁ চ' গোটেইখিনি প্ৰিপেয়াৰ কৰা হৈছে ইয়াতে তেওঁৰ বহুতখিনি ইয়াতে কণ্ট্ৰিবিউশ্যন আছে এই গোটেই কেপচুলটো বনোৱাত কেপচুল ফৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1 ডেছক্ৰিপটিভ ই বুকছ আৰু লগতে MCQ ইউ বুকছো ইয়াতে ইনক্লুডেড আছে ঠিক আছে কোৰ্ছ অভাৰভিউটো মই আপোনালোকক অলপ কৈ দিছোঁ 50+ PDF ই বুকছ আছে আৰু PDF নোটছ আছে ইয়াতে কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী পেকেজ পাব এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী গোটেইখিনি আছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টৰ পৰা আদি কৰি কমপ্লিট ইণ্ডিয়ান জিঅ'গ্ৰাফী পাব কমপ্লিট ইণ্ডিয়ান পলিটি পাব কমপ্লিট ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ থাকিব কমপ্লিট ইণ্ডিয়ান ইকনমি থাকিব আৰু নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ থাকিব 2024-25 প্ৰিলিমছ প্ৰস্পেক্টিভৰ ফালৰ পৰা ইম্পৰ্টেণ্টখিনি প্লাছ 1500+ ছায়েন্স ৰিলেটেড MCQs আপোনালোকে পাব কাৰণ APSC প্ৰিলিমিনাৰীত দেখে আপোনালোকে ছায়েন্স ৰিলেটেড MCQs বহুত আহে আৰু আপোনালোকৰ যদি প্ৰিপেৰেশ্যনৰ টাইম যদি কম আছে চ' যিহেতু আৰু এমাহ সময় আছে চ' আপোনালোকৰ যদি এতিয়াও যদি প্ৰিপেৰেশ্যন ভালকৈ হোৱা নাই এই পেকেজটো লৈ পেলাই প্ৰিপেৰেশ্যন কৰিব পাৰে ইয়াতে আপোনালোকে গোটেইখিনি ধুনীয়াকৈ কভাৰ কৰিব পাৰিব ঠিক আছে তেওঁলোকৰ ষ্টাডি ইনচাইটৰ এপো এভেইলেবল আছে লগতে কোৰ্ছটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত মই পিন কৰি দিম কোৰ্ছৰ লিংকত গৈ পেলাই আপোনালোকে ডাইৰেক্টলি পাৰ্চেছ কৰিব পাৰিব কোৰ্ছৰ লিংক দি দিম আৰু ষ্টাডি ইনচাইটৰ যোনকেইটা এপ আছে সেইকেইটাও আপোনালোকে ডাউনলোড কৰিব পাৰিব তাতো বিভিন্ন ধৰণৰ পেকেজেছ এভেইলেবল আছে চ' ষ্টাডি ইনচাইটৰ এপ এণ্ড্ৰইড প্লে ষ্ট'ৰ আৰু আইফোন প্লে ষ্ট'ৰ দুইটাতে এভেইলেবল আছে মানে এপল প্লে ষ্ট'ৰ চ' দুইটাতে এভেইলেবল আছে মই তেওঁলোকৰ ষ্টাডি ইনচাইটৰ এপ্লিকেশ্যনছকেইটাৰ লিংক আৰু লগতে আপোনালোকৰ যোনটো এই কোৰ্ছৰ লিংক সেইটো মই আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন শ্বেয়াৰ কৰিম কমপ্লিট আছাম হিষ্ট্ৰী এনচিয়েণ্ট মেডিভেল আৰু মডাৰ্ণ ইয়াতে কভাৰ কৰা হ'ব কমপ্লিট আছাম জিঅ'গ্ৰাফী 3টা লাৰ্জ PDF ই বুকছ আছে প্ৰিমিয়াম আছাম পলিটি নোটছ আছাম আৰ্ট এণ্ড কালচাৰ নোটছ আছাম কাৰেণ্ট এফেয়াৰ্ছ 2024-25 1500 আছাম জেনেৰেল নলেজ MCQs আছাম ইকনমি MCQs আছাম জেনেৰেল নলেজ ই বুক ছায়েন্স এণ্ড টেকনলজি নোটছ ভেৰিয়াছ নোটছ হুইচ উইল বি আপডেটেড টাইম টু টাইম আৰু কিছুমান এনেকুৱা ধৰণৰ নোটছ আছে যোনবিলাক টাইম টু টাইম আপডেট কৰা হ'ব এতিয়া ছাপ'জ আপোনালোকে এইবাৰ প্ৰিলিমিনাৰী দিছে অহাবাৰো ধৰক প্ৰিলিমিনাৰী দিবলগীয়া হ'ল বা এইবাৰ কোনোবাই প্ৰিলিমিনাৰী নিদিয়ে নেক্সট ইয়েৰ দিম বুলি ভাবিছে তেতিয়াও আপোনালোকে এইখন লৈ থ'ব পাৰে তেতিয়া আপোনালোকৰ অহা বছৰৰ কাৰণেও ইয়াতে কভাৰ হৈ যাব কাৰণ কিছুমান নোটছ যোনখিনি ষ্টেটিকখিনিতো একেই থাকিব বাকী যোনখিনি ষ্টেটিক নহয় চেঞ্জেছ আহি থাকিব কাৰেণ্ট এফেয়াৰ্ছ বা অন্যান্য সেইখিনি টাইম টু টাইম আপডেট কৰি থকা হ'ব টেষ্ট ছিৰিজো এভেইলেবল আছে ইয়াতে আৰু কিবা যদি আপোনালোকৰ কুৱেৰি আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে য়োগী ছাৰৰ লগত মৃদুল য়োগী ছাৰৰ লগত ডাইৰেক্টলি কথা পাতিব পাৰে ইয়াতে হোৱাটছএপ নাম্বাৰটো 8638092382 8638092382 এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব লাগে মই কোৰ্ছৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত দিয়ে দিম তেওঁলোকৰ ষ্টাডি ইনচাইটৰ এপৰ লিংকটো দি দিম কোৰ্ছৰ লিংকত গ'লে এই কোৰ্ছটোৰ কথা সবিশেষ ডিটেইলছ পাই যাব আৰু তাৰ পাছতো যদি আপোনালোকৰ কিনাৰ আগতে যদি আৰু অলপ ডাউট ক্লিয়াৰ কৰি ল'ব বিচাৰে তেতিয়াহ'লে এই মৃদুল য়োগী ছাৰৰ হোৱাটছএপ নাম্বাৰটোত আপোনালোকে মেছেজ কৰি নিজৰ যি ডাউট আছে সেইখিনি ক্লিয়াৰ কৰি ল'ব পাৰিব 8638092382 ঠিক আছে চ' এইখিনি হৈ গ'ল চ' এইখিনি কথা আপোনালোকক ক'লোঁ বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত মই আৰু এবাৰ ডিটেইলছত কৈ দিম বাৰু ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিলে মানে পাই যাব বাকী এতিয়া আকৌ ভিডিঅ'টোলৈ ঘূৰি আহিছোঁ ছাব ৰেজিষ্টাৰৰ জব প্ৰফাইলটোৰ কথা A sub-register is a class 2 gazetted government official in Assam responsible for registering various legal documents, primarily those related to property and ensuring their legality and authenticity. They maintain records of these registrations, collect fees, and play a crucial role in the property ট্ৰেনজেকশ্যন প্ৰচেছ ঠিক আছে ছাব ৰেজিষ্টাৰটো এটা ক্লাছ 2 গেজেটেড পষ্ট হয় গভৰ্ণমেণ্ট অফিচিয়েল হয় অসমৰ আৰু তেওঁলোকৰ ৰেছপনচিবিলিটি হ'ল যে ৰেজিষ্ট্ৰেশ্যন কৰা ভেৰিয়াছ লিগেল ডকুমেণ্টছ যোনবিলাক ৰিলেটেড প্ৰাইমেৰিলি যোনবিলাক প্ৰপাৰ্টিৰ লগত ৰিলেটেড বা আৰু লগতে সেই ডকুমেণ্টছখিনিৰ লিগেলিটি আৰু অথেণ্টিচিটিটো এনচিয়'ৰ কৰা ঠিক আছে আৰু লগতে তেওঁলোকে ৰেকৰ্ডো মেইনটেইন কৰে ৰেজিষ্ট্ৰেশ্যনৰ কালেকশ্যন ফি কালেক্ট কৰে আৰু ক্ৰুচিয়েল ৰুল এটা প্লে কৰে প্ৰপাৰ্টি ট্ৰেনজেকশ্যন প্ৰচেছবিলাকত আৰু কি ৰেছপনচিবিলিটিছবিলাকত যদি আমি অকণমান ডিটেইলছত যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব ৰেজিষ্টাৰিং প্ৰপাৰ্টি ডকুমেণ্টছ ঠিক আছে sub-registers register a variety of documents including sale deeds, mortgage agreements and other property related transactions ঠিক আছে ইয়াতে প্ৰপাৰ্টি ডকুমেণ্টছবিলাক ৰেজিষ্ট্ৰেশ্যন কৰাটো তেওঁলোকৰ এটা কি ৰেছপনচিবিলিটিত পৰে যেনেকুৱা ধৰণৰ হওক চেল ডিডে হওক মৰ্টগেজ এগ্ৰিমেণ্টছ হওক বা আদাৰ প্ৰপাৰ্টি ৰিলেটেড ট্ৰেনজেকশ্যনছ এইবিলাক ছাব ৰেজিষ্টাৰে ৰেজিষ্টাৰ কৰে এনেকুৱা ধৰণৰ ডকুমেণ্টছ আৰু মেইনটেইনিং ৰেকৰ্ডছ ঠিক আছে দে কিপ ডিটেইল ৰেকৰ্ডছ অফ ৰেজিষ্টাৰ্ড ডকুমেণ্টছ এনচৰিং ট্ৰেন্সপাৰেঞ্চি এণ্ড প্ৰিভেণ্টিং ফ্ৰডুলেণ্ট এক্টিভিটিছ ঠিক আছে আৰু লগতে তেওঁলোকে ৰেকৰ্ড মেইনটেইন কৰে চ' ডেট ট্ৰেন্সপাৰেঞ্চি আৰু ফ্ৰডুলেণ্ট এক্টিভিটিছবিলাক প্ৰিভেণ্ট কৰিব পাৰে ডিটেইল ৰেকৰ্ড মেইনটেইন কৰে ভেৰিফাইং ডকুমেণ্টছ দে ভেৰিফাই দি অথেণ্টিচিটি অফ ডকুমেণ্টছ এনচৰিং ডেট দে আৰ জেনুইন এণ্ড লাউড লিগেলি চাউণ্ড আৰু ঠিক আছে তেওঁলোকে ডকুমেণ্টছবিলাকৰ অথেণ্টিচিটিবিলাক ভেৰিফাই কৰে চ' ডেট সেইখিনি জেনুইন হয় আৰু লিগেলি চাউণ্ড থাকে
গোটেই লিগেলি যাতে গোটেই বস্তুখিনি বাউণ্ড হৈ থাকে চাউণ্ড হৈ থাকে সেইখিনি বস্তু তেওঁলোকে ভেৰিফাই কৰে কালেক্টিং ফিজ ঠিক আছে দে কালেক্ট ষ্টাম্প ডিউটি এণ্ড ৰেজিষ্ট্ৰেশ্যন ফিজ হুইচ আৰ এচেঞ্চিয়েল ৰেভিনিউ ফৰ দি ষ্টেট গভৰ্ণমেণ্ট আৰু আপোনালোকে জানে ষ্টাম্প ডিউটিয়ে হওক বা যোনখিনি ৰেজিষ্ট্ৰেশ্যন ফিজ থাকে সেইবিলাক ওৱান অফ দি এচেঞ্চিয়েল ৰেভিনিউ কি বুলি কয় এচেঞ্চিয়েল ৰেভিনিউ হয় ৰেভিনিউ চ'ৰ্চেছ হয় ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে বা আছাম গভৰ্ণমেণ্টৰ কাৰণে চ' সেইখিনি তেওঁলোকে কালেক্ট কৰে এইখিনিত ষ্টাম্প ডিউটিয়ে হওক বা ৰেজিষ্ট্ৰেশ্যন ফিজে হওক ছাব ৰেজিষ্টাৰসকলে কালেক্ট কৰে আৰু উইটনেছিং এক্সিকিউশ্যনছ ঠিক আছে দে মে অলছ' উইটনেছ দি এক্সিকিউশ্যন অফ ডকুমেণ্টছ এনচাৰিং দি ছিগনেচাৰ্ছ এণ্ড আইডেণ্টিটিছ অফ দি পাৰ্টিছ ইনভলভ আৰ ভেৰিফাইড আৰু লগতে তেওঁলোকে বহুতখিনি বস্তু এক্সিকিউট কৰে যেনেকৈ এক্সিকিউশ্যন অফ ডকুমেণ্টছ এনচাৰিং দি ছিগনেচাৰ্ছ এণ্ড আইডেণ্টিটিছ অফ দি পাৰ্টিছ ইনভলভ আৰ ভেৰিফাইড চ' এইখিনি বস্তু তেওঁলোকে ভেৰিফাই কৰে যোনখিনি বস্তু লেণ্ড ৰেজিষ্ট্ৰেশ্যনে হওক মেৰেজ ৰেজিষ্ট্ৰেশ্যনে হওক তাৰ লগত যোনখিনি জড়িত থাকে পাৰ্টিজ যোনখিনি জড়িত থাকে তেওঁলোকৰ গোটেইখিনি ছিগনেচাৰ্ছ আৰু লগতে ডকুমেণ্টছবিলাক তেওঁলোকে ভেৰিফাই কৰে সেইখিনি সঁচা নে মিছা ফেক নে কি বুলি কয় জেনুইন হয় সেইবিলাক বস্তু তেওঁলোকে ভেৰিফাই কৰে আপোনালোকে দেখিছে মাটিৰ ৰেজিষ্ট্ৰেশ্যন কৰিব গ'লে ছাব ৰেজিষ্টাৰৰ অফিচত গ'লে মানে আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট লোৱা হয় ফটো লোৱা হয় ঠিক আছে স্কেন কৰা হয় মুখ মানে চকুকেইটা সেইবোৰ বস্তু কৰে চ' সেইখিনি বস্তু আপোনালোকৰ ইয়াতে ছাব ৰেজিষ্টাৰে এইখিনি বস্তু কৰে তাৰপিছত আহি গ'ল হেণ্ডলিং ডিছপুটছ দে অলছ' They may also be involved in resolving disputes related to property registration and related issues. তেওঁলোকে ডিছপুটবিলাকো হেণ্ডেল কৰে প্ৰপাৰ্টি ৰিলেটেড প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যন আৰু ৰিলেটেড ইছ্যুজবিলাকৰ ক্ষেত্ৰত ডিছপুটবিলাকো হেণ্ডেল কৰে প্ৰভাইড ৰেকৰ্ডছ ঠিক আছে তেওঁলোকে দে প্ৰভাইড পাব্লিক এক্সেছ টু ৰেকৰ্ডছ এণ্ড চাৰ্টিফাইড কপিজ অফ ৰেজিষ্টাৰ্ড ডকুমেণ্টছ আৰু তেওঁলোকে পাব্লিকবিলাকক ৰেকৰ্ডবিলাকলৈ এক্সেছ দিয়ে আৰু লগতে চাৰ্টিফাইড কপিজ ৰেজিষ্টাৰ্ড ডকুমেণ্টছৰ চাৰ্টিফাইড কপিজবিলাক প্ৰভাইড কৰে আৰু এডিশ্যনেল ৰেছপনচিবিলিটিজ কিছুমান আছে যেনেকৈ ইছুইং encumbrance certificates ঠিক আছে sub registers issues encumbrance certificates which indicate any existing liabilities or encumbrance on a property এনকুম্ব্ৰেঞ্চেছ অন এ প্ৰপাৰ্টি ঠিক আছে চ' এইবিলাক একচুৱেলি এনকুম্ব্ৰেঞ্চেছ মানে লাইবিলিটিছ হয় লাইবিলিটিছ যিবিলাক দৰকাৰ পৰে চাৰ্টিফিকেট লাইবিলিটি প্ৰপাৰ্টি ৰিলেটেড চ' সেইখিনি বস্তু তেওঁলোকে এনকুম্ব্ৰেঞ্চ কৰে আৰু লগতে অথেণ্টিকেটিং ডকুমেণ্টছ দে মে অলছ' অথেণ্টিকেট আদাৰ লিগেল ডকুমেণ্টছ ছাচ এজ উইলছ এণ্ড মেৰেজ চাৰ্টিফিকেট ঠিক আছে তেওঁলোকে মেৰেজ চাৰ্টিফিকেট আৰু উইলছবিলাকো অথেণ্টিকেট কৰে আৰু আপোনালোকে ছাব ৰেজিষ্টাৰ অফিচত গৈ পেলাই আপোনালোকে বা ৰেজিষ্ট্ৰেশ্যন অফিচত গৈ পেলাই আপোনালোকে বিয়াৰ কাৰণে যোনখিনি কোৰ্ট মেৰেজ কৰে বা ৰেজিষ্ট্ৰেশ্যন কৰে সেইখিনি বস্তু কৰিবলগীয়া হয় ঠিক আছে ৰেজিষ্টাৰ কৰিবলগীয়া হয় নিজকে ইন এছেঞ্চ দি ছাব ৰেজিষ্টাৰ্ছ role is to ensure the smooth, legal and transparent registration of property and other legal documents protecting the rights of individuals and preventing fraudulent practices ঠিক আছে আৰু যদি ছাব ৰেজিষ্টাৰ ৰোলটো যদি সৰল ভাষাত ক'বলৈ যাওঁ তেতিয়াহ'লে স্মুথ লিগেল আৰু ট্ৰেন্সপাৰেণ্ট ৰেজিষ্ট্ৰেশ্যন অফ প্ৰপাৰ্টি তেওঁলোকে এনচিয়'ৰ কৰে আৰু লগতে আদাৰ লিগেল ডকুমেণ্টছ আৰু লগতে ইণ্ডিভিজুৱেলছবিলাকৰ ৰাইটছবিলাক প্ৰটেক্ট কৰাটো তেওঁলোকৰ এটা ডিউটিত পৰে তেওঁলোকৰ ৰেছপনচিবিলিটি আৰু লগতে ফ্ৰডুলেণ্ট প্ৰেক্টিচেছবিলাক তেওঁলোকে প্ৰিভেণ্ট কৰাত সহায় কৰে ঠিক আছে চ' সেইখিনি বস্তু এইখিনিয়ে হৈ গ'ল ছাব ৰেজিষ্টাৰ ৱৰ্ক প্ৰফাইল জব ডেছক্ৰিপশ্যন এইখিনিয়ে হৈ গ'ল নেক্সটটো হৈ গ'ল কেৰিয়াৰ প্ৰগ্ৰেশ্যন এতিয়া এইটো ইম্পৰ্টেণ্ট আপোনালোকে যোনটো পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা যোনটো পষ্ট আপোনালোকে ভাল পাইছে তাৰে কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হ'ব কেৰিয়াৰ প্ৰস্পেক্ট কেনেকুৱা হ'ব সেইটো ইম্পৰ্টেণ্ট আপোনালোকৰ কিবা এটা কেৰিয়াৰ প্ৰস্পেক্ট থাকিলেহে চাকৰিটো জইন কৰিবলগীয়া হয় চ' আপোনালোকে তলৰ পৰা যদি চাওঁ হায়াৰকিত তেতিয়াহ'লে ছাব ৰেজিষ্টাৰ হিচাপে ছাব ৰেজিষ্টাৰটো এটা ক্লাছ 2 গ্ৰেড 2 পষ্টত ধৰে চ' ইয়াতে আপোনালোকে ছাব ৰেজিষ্টাৰ হিচাপে মিনিমাম 10 বছৰ চাকৰি কৰাৰ পাছত ছিনিয়ৰ ছাব ৰেজিষ্টাৰ হিচাপে আপোনালোকে প্ৰমোশ্যন পাবৰ কাৰণে কোৱালিফাইড হৈ যায় ছিনিয়ৰ ছাব ৰেজিষ্টাৰ হিচাপে প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামছ ক্লিয়াৰ কৰিব লাগে তাৰপিছত বাকী ছাৰ্ভিচ ৰেকৰ্ডছ সেইখিনি বস্তু গোটেইখিনি চালি জাৰি চাই পেলাই আপোনালোকৰ ছিনিয়ৰ ছাব ৰেজিষ্টাৰ হিচাপে প্ৰমোশ্যন কৰে মিনিমাম ছাব ৰেজিষ্টাৰ হিচাপে 10 বছৰ চাকৰি কৰাৰ পিছত ছিনিয়ৰ ছাব ৰেজিষ্টাৰ হিচাপে আপোনালোকে প্ৰমোশ্যন পাব পাৰে আৰু ছিনিয়ৰ ছাব ৰেজিষ্টাৰটো ক্লাছ 2 গেজেটেড পষ্টতে ধৰে কিন্তু ক্লাছ 2 গ্ৰেড 1 ধৰে চ' ইয়াতে অকণমান গ্ৰেড পেটো অলপ বাঢ়ি যায় আৰু ছিনিয়ৰ ছাব ৰেজিষ্টাৰ হিচাপে 5 বছৰ কৰ্মৰত হোৱাৰ পিছত বা 5 বছৰ চাকৰি কৰাৰ পিছত ডেপুটি ৰেজিষ্টাৰ হিচাপে আপোনালোকে প্ৰমোশ্যন পাবৰ কাৰণে কোৱালিফাইড হৈ যায় তাৰ কাৰণে আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সাম লগতে ছাৰ্ভিচ পাৰফৰ্মেঞ্চ সেইখিনি বস্তু চাই চ' ডেপুটি ৰেজিষ্টাৰটো এটা ক্লাছ 2 গ্ৰেড 2 পষ্ট হয় ক্লাছ 1 গ্ৰেড 2 পষ্ট হয় এইটো ক্লাছ 1 গেজেটেড হৈ যায় চ' ক্লাছ 1 গ্ৰেড 2 হয় ক্লাছ 1 গেজেটৰে গ্ৰেড 2 হয় ইয়াতে ডেপুটি ৰেজিষ্টাৰ হিচাপে এবছৰ চাকৰি কৰাৰ পিছতে আপোনালোকে এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন হিচাপে প্ৰমোশ্যন পাবৰ কাৰণে কোৱালিফাইড হৈ যায় ঠিক আছে এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল ৰেজিষ্ট্ৰেশ্যনটো ক্লাছ 1 গ্ৰেড 1 পষ্ট হয় আৰু ইয়াতকৈ ওপৰলৈ ছাব ৰেজিষ্টাৰ হিচাপে জইন কৰিলে আপোনালোকে প্ৰমোশ্যন নাপায় চ' নেক্সট টোটেল 3টা প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা থাকে আৰু ইয়াতে এটা মই কৈ দিছোঁ ইয়াতে যিহেতু আপোনালোকে যদি চাই 10 বছৰ প্লাছ 5 বছৰ প্লাছ এবছৰ 16 বছৰতে আপোনালোকে এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন হ'বগৈ পাৰে কিন্তু কথাটো হ'ল যে এতিয়া ছাপ'জ ছাব ৰেজিষ্টাৰ হিচাপে এইবাৰ চাগে পষ্ট 13টামান আছে ঠিক আছে মই পাহৰি গ'লোঁ বাৰু যদি ছাপ'জ 13জনে জইন কৰিলে এতিয়া ছিনিয়ৰ ছাব ৰেজিষ্টাৰ হিচাপে একেলগে 13জনে প্ৰমোশ্যন নাপায় ছিনিয়ৰ ছাব যিমানে হায়াৰকিত ওপৰলৈ গৈ থাকিব সিমানে পষ্ট কমি গৈ থাকিব যদি ছাব ৰেজিষ্টাৰ হিচাপে 13জন জইন কৰে ছিনিয়ৰ ছাব ৰেজিষ্টাৰ হিচাপে এট এ টাইম মাত্ৰ 3জন বা 4জনক প্ৰমোশ্যন দিব পাৰিব চ' তেনেকুৱা ধৰণৰ কথা
কথা সেইটো কাৰণে টাইম পিৰিয়ডটো বেছি লাগে কিছুমানে হয়তো কম সময়তে প্ৰমোশ্যন পাই ওপৰলৈ যাব কিছুমানৰ অলপ টাইম বেছি লাগে এতিয়া ছাব ৰেজিষ্টাৰ হিচাপে মই কৈছোঁ মিনিমাম 10 years কেতিয়াবা এইটো গৈ পেলাই 13-14 বছৰ 15 বছৰ লাগি যাব পাৰে তেনেকুৱা ধৰণৰ কথা চ' আপোনালোকে এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ সম্ভাৱনা থাকেগৈ ৰিটায়াৰমেণ্টৰ আগে ইয়াতকৈ ওপৰলৈ যাব নোৱাৰে ইয়াতকৈ ওপৰত যদি ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন বা ইন্সপেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন ঠিক আছে বা ৰেজিষ্ট্ৰাৰ যদি হ'বলৈ যায় তেতিয়াহ'লে আছাম চিভিল ছাৰ্ভিচ মানে ACS নহ'লে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ IAS অফিচাৰ হ'ব লাগিব তেতিয়াহে ইয়াৰ ওপৰৰ ৰেংকবিলাক আপোনালোকে পাব ঠিক আছে এতিয়া যদি কোনোবা যদি ACS অফিচাৰক ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচত যদি ডেপুটেশ্যনত দিয়ে তেওঁ ডাইৰেক্টলি এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন হিচাপে জইন কৰিব তলৰ ছাব ৰেজিষ্টাৰ ছিনিয়ৰ ছাব ৰেজিষ্টাৰ ডেপুটি ৰেজিষ্টাৰ এইবিলাক ৰেংক তেওঁলোকে নাপায় ঠিক আছে ACS অফিচাৰ এজনে ডাইৰেক্ট এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন হিচাপে জইন কৰিব চ' আপোনালোকে দেখিছে অভিয়াছলি ACS বা চিভিল ছাৰ্ভিচেছ কেডাৰবিলাক অভিয়াছলি অলপ ওপৰত থাকে চ' সেইটো কাৰণে আপোনালোকে ACS সেইটো কাৰণে সকলোৱে বিচাৰে চ' এইবিলাক এলাইড ছাৰ্ভিচ কেডাৰত পৰে ছাব ৰেজিষ্টাৰ হওক বা অন্যান্য ছাৰ্ভিচেছবিলাক চ' ACS বিলাকে বা IAS অফিচাৰবিলাকে ডাইৰেক্ট এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন হিচাপে জইন কৰিব পাৰে এইটো ডিপাৰ্টমেণ্টত যদি তেওঁলোকে ডেপুটেশ্যনত পঠিয়ায় ঠিক আছে চ' এইটোৱে হৈ গ'ল আৰু লগতে ইয়াতে 16 বছৰ বুলি কৈছোঁ কিন্তু প্ৰমোশ্যন সঁচা ৰিয়েল চিনেৰিয়ত আপোনালোকৰ প্ৰমোশ্যন ধৰক একেবাৰে টাইমলি নহয় কেতিয়াবা কিছুমানৰ হ'ব পাৰে কিছুমানে এতিয়া ধৰা ছাব ৰেজিষ্টাৰ হিচাপে 10 বছৰ থকাৰ পিছত ছিনিয়ৰ ছাব ৰেজিষ্টাৰ হৈ গ'ল কিন্তু ছিনিয়ৰ ছাব ৰেজিষ্টাৰ হিচাপে হয়তো 5 বছৰ চাকৰি নহয় 5 বছৰ নহৈ পেলাই 8 বছৰ 9 বছৰতে নেক্সট ডেপুটি ৰেজিষ্টাৰ হ'বগৈ ঠিক আছে ডেপুটি ৰেজিষ্টাৰ হিচাপে এবছৰ হ'লে আপোনালোকে কোৱালিফাইড হৈ যায় এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল ৰেজিষ্ট্ৰেশ্যন পাবৰ কাৰণে কিন্তু হয়তো সেইটো এবছৰ নহৈ পেলাই 3-4 বছৰ লাগি যাব পাৰে চ' তেনেকৈ টাইম পিৰিয়ডটো গৈ পেলাই লাষ্টত আপোনালোকে ৰিটায়াৰমেণ্টৰ আগত এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল ৰেজিষ্ট্ৰেশ্যন হোৱাৰ সম্ভাৱনা থাকিব চ' ইন কেৰিয়াৰ আপোনালোকে 3টা প্ৰমোশ্যন পাব পাৰে ঠিক আছে চ' এইটো হৈ গ'ল আপোনালোকৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন ছাব ৰেজিষ্টাৰ বাকী এইখিনি আছিলে আজিৰ ভিডিঅ'টোত মই আপোনালোকক বুজালোঁ কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত ছাব ৰেজিষ্টাৰৰ লগতে তেওঁৰ যোনটো জব বা ৱৰ্ক প্ৰফাইলটো আছে ঠিক আছে সেইটোৰ ওপৰত ডিছকাছ কৰিলোঁ আৰু লগতে চেলাৰীৰ ওপৰত ডিছকাছ কৰিলোঁ আই হোপ ভিডিঅ'টো চাই গম পালে এইবাৰ যিহেতু কম্বাইণ্ড কমিটি এক্সামছনত এই পষ্টটো আছে সেইটো কাৰণে মই এইটোৰ ওপৰত ভিডিঅ' বনালোঁ বাকী আপোনালোকক আৰু এবাৰ ৰিমাইণ্ড কৰি দিছোঁ যে যোনটো ষ্টাডি ইনচাইট মৃদুল য়োগী ছাৰৰ যোনটো পেকেজ আছে চ' এই পেকেজটো আপোনালোকে ল'ব পাৰে প্ৰিলিমিনেৰী প্ৰিপেৰেশ্যনৰ কাৰণে চ' এইবাৰৰ কাৰণেও ল'ব পাৰে আৰু নেক্সট ইয়েৰ কোনোবাই যদি দিম বুলি ভাবিছে তেওঁলোকে এই প্ৰিলিমছ যোনটো কেপচুল আছে কমপ্লিট ষ্টাডি মেটেৰিয়েলছ সেইটো আপোনালোকে ল'ব পাৰে ঠিক আছে ষ্টাডি মেটেৰিয়েলছখিনিৰ বিষয়ে মই অকণমান আগতে কৈছিলোঁ চ' এইখিনি গোটেই পেকেজটোত পাব এইখিনিৰ মই যোনটো কোৰ্চৰ লিংক আছে সেই লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম সেই লিংকত গৈ পেলাই আপোনালোকে ডিটেইলছখিনি আৰু অলপ চাই ল'ব পাৰিব আৰু তাৰ পৰা পাৰ্চেছ কৰিব পাৰিব গোটেই কোৰ্চটো আৰু লগতে ষ্টাডি ইনচাইডৰ এপকেইটাৰ এপ্লিকেশ্যনকেইটা যোনকেইটা আছে এণ্ড্ৰইড প্লে ষ্ট'ৰ আৰু বা এপল প্লে ষ্ট'ৰ তাৰ কাৰণে মই সেই এপ্লিকেশ্যনকেইটাৰ লিংককেইটাও শ্বেয়াৰ কৰিম দুইটা প্লে ষ্ট'ৰে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব আৰু লগতে আপোনালোকে কোৰ্চটোৰ লিংকত গৈ পেলাই কোৰ্চটো পাৰ্চেছ কৰাৰ আগতে কাৰোবাৰ যদি কিবা আৰু এডিশ্যনেল ডাউট থাকে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটোত মৃদুল য়োগী ছাৰৰ লগত আপোনালোকে ডিছকাছ কৰি ল'ব পাৰিব 8638092382 ঠিক আছে এই কোৰ্চটো ময়ো মৃদুল য়োগী ছাৰৰ লগত আছিলোঁ কোৰ্চটো তেওঁ যেতিয়া বনাইছিলে আৰু লগতে মই গোটেইখিনি বস্তু মই নিজেও ভেৰিফাই কৰিছোঁ গোটেইখিনি চ' কোৰ্চটো বেয়া নহয় ভালে হয় প্ৰিলিমিনেৰী প্ৰস্পেক্টিভৰ ফালৰ পৰা কাৰণ মোৰো APSCৰ বহুতখিনি অভিজ্ঞতা আছে চ' মই সেইখিনি বস্তু গম পাওঁ চ' আপোনালোকে এই কোৰ্চটো ল'ব পাৰে ঠিক আছে চ' ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা উল্লেখ কৰা আছে ডিটেইলছ দিয়া আছে কোৰ্চৰ লিংক লগতে মৃদুল য়োগী ছাৰৰ হোৱাটছএপ নাম্বাৰ লগতে যোনটো তেওঁলোকৰ ষ্টাডি ইনচাইডৰ এপকেইটা আছে এপ্লিকেশ্যনকেইটা আছে সেইকেইটাৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই প্ৰভাইড কৰিম আৰু লগতে বাকী প্লেলিষ্টৰ লিংকটো দি দিম APSC CC 2024 যোনটো প্লেলিষ্ট আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে তাতে গৈ পেলাই এই ভিডিঅ'টোৰ লগত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম